অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 23 নৱেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ খবৰসমূহ চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। এতিয়াৰে পৰা 1 জানুৱাৰীৰ পৰা ৰাজ্যত বাবু আঁচনি আৰম্ভ হ'ব। নিযুত মইনা আঁচনিৰ দ্বাৰা ছোৱালীসকল যেনেকৈ উপকৃত হৈছিল, এতিয়াৰে পৰা 1 জানুৱাৰীৰ পৰা বাবু আঁচনিৰ দ্বাৰা ল'ৰাসকলো উপকৃত হ'ব। যিসকল ল'ৰা নেকি স্কুলত পঢ়ি আছে বা কলেজত পঢ়ি আছে, সেইসকল ল'ৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাবু আঁচনি আৰম্ভ কৰিব বুলি আজি ঘোষণা কৰে আৰু এই আঁচনি 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যিসকল যুৱকে নেকি লিখা পঢ়া কৰি আছে, স্কুল কলেজত পঢ়ি আছে, সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। যেনেকৈ নিযুত মইনা আঁচনিৰ দ্বাৰা ছোৱালীসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন আৰু বৃদ্ধ পেঞ্চনৰ ধনো বৃদ্ধি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে। যুৱকসকলৰ আৰু বৃদ্ধসকলক আবেদনক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। এতিয়াৰ পৰা 1 জানুৱাৰীৰ পৰা আপোনালোকক বাবু আঁচনি দেখা পাব আৰু বাবু আঁচনিৰ দ্বাৰা ল'ৰাসকল বা যুৱকসকল উপকৃত হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনিও যাব বিচাৰে নেকি উমৰা হজলৈ? যাত্ৰীৰ বাবে খুলি দিয়া হ'ল বুকিং। ছৌদি আৰবৰ মক্কা মদিনালৈ হজৰ বাবে যাব বিচাৰে নেকি আপুনি? যদি যাব বিচাৰে তেনেহ'লে আপোনাৰ বাবে বুকিং খুলি দিয়া হ'ল। উমৰা হজ কৰিব বিচৰাসকলৰ বাবে আহিছে এটা সোণালী সুযোগ। আল হাৰামাইন হজ উমৰা টুৰছ ইণ্ডিয়া আনিছে এই সুযোগ। অসমৰ ভিতৰতে বিশ্বাসযোগ্য টুৰ প্ৰতিষ্ঠান হ'ল আল হাৰামাইন। থকা হোটেল, খাদ্য আৰু লোকেল গাইডৰ পাব আপুনি সুব্যৱস্থা। যাত্ৰাৰ বাবে আগ্ৰহীসকলে যোগাযোগ কৰক আল হাৰামাইনক। হোজাই জিলাৰ চৌধুৰী বজাৰত আছে ইয়াৰ কাৰ্যালয়। যাত্ৰা সম্পৰ্কীয় আলোচনাৰ বাবে মুকলি হ'ল দুটাকৈ ফোন নম্বৰ। আপুনি এই দুটা ফোন নম্বৰত কল কৰি আপুনি কি কৰিব পাৰিব? আপুনি যোগাযোগ কৰিব পাৰিব, এই বিষয়ে জানিব পাৰিব। যোগাযোগ কৰক 7002686330 আৰু এটা নম্বৰ দিয়া আছে 9435944642। এই দুটা নম্বৰত আপুনি যোগাযোগ কৰি সবিশেষ জানিব পাৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত গুৰুত্বপূৰ্ণ খবৰটো হ'ল চৰকাৰী হাস্পাতালত ঔষধ দিয়া নাই নেকি আপোনাক যদি চৰকাৰী হাস্পাতালত ঔষধ দিয়া নাই বা আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, যি ঔষধ ডক্টৰে লিখিছে সেই ঔষধ আপোনাক দিয়া নাই, তেনেহ'লে আপুনি অভিযোগ দিব পাৰিব। চৰকাৰে ইতিমধ্যে ফোন নম্বৰ মুকলি কৰিছে। আপুনি এই ফোন নম্বৰত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব। যদি ঔষধ কিনিবলৈ যদি দিছে তেন্তে আপুনি অভিযোগ কৰক। চৰকাৰী হস্পিটেলৰ পৰা আপোনাক যদি ঔষধ কিনিব দিছে তেনেহ'লে আপুনি এই ফোন নম্বৰত কল কৰি আপুনি অভিযোগ দিব পাৰিব। আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? যদি আপোনাক ডক্টৰে লিখা ঔষধ চিকিৎসালয়ৰ পৰা দিয়া নাই তেনেহ'লে আগত দিয়া ফোন নম্বৰটোত আপুনি ফোন কৰিব পাৰিব। ফোন নম্বৰটো হ'ল 9864541430। এই নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰিব। যদি ডক্টৰে লিখি দিয়া ঔষধ আপুনি চৰকাৰী হস্পিটেলত নাপায় তেনেহ'লে এতিয়াৰ পৰা আপুনি অভিযোগ দিব পাৰিব। চৰকাৰী হাস্পাতালত ঔষধ নাপালে আপুনি দিব পাৰিব অভিযোগ। ইতিমধ্যে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে এতিয়াৰ পৰা দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিলে ইতিমধ্যে ফোন নম্বৰ। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধহে দিব লাগিব চিকিৎসকে। চৰকাৰী হস্পিটেলত যিসমূহ ঔষধ উপলব্ধ আছে সেইসমূহ ঔষধহে ৰোগীক দিব লাগিব ডক্টৰে। চিকিৎসকে দিয়া তালিকা অনুসৰিয়ে চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ। চিকিৎসকে যি তালিকা দিয়ে সেই তালিকা অনুসৰিয়ে চৰকাৰে চিকিৎসালয়ত ঔষধ যোগান ধৰে। মন্তব্য কৰিছে যদি চৰকাৰী হস্পিটেলৰ পৰা আপোনাক ঔষধ লিখি দিয়াৰ পাছত কোনোবাই বা চৰকাৰী হস্পিটেলৰ পৰা আপোনাক ঔষধ কিনিব কয় তেনেহ'লে আপুনি সেই নম্বৰত কল কৰি অভিযোগ দিব পাৰিব। চৰকাৰী হাস্পাতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে তেনেহ'লে আপুনি এতিয়াই অভিযোগ দিব পাৰিব। মই আগতে নম্বৰটো দেখুৱাইছোঁ, সেই নম্বৰত আপুনি অভিযোগ দিব পাৰিব।
দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো সুদখোৰক লৈ আহিছে হাতত তালিকা লৈ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ হ'ল একশ্যন গাঁৱে গাঁৱে গৈ সুদখোৰক কৰিব গ্ৰেপ্তাৰ সুদখোৰসকল সাৱধান হৈ যাওক গাঁৱে গাঁৱে গৈ ইতিমধ্যে অভিযান আৰম্ভ হৈছে গাঁৱে গাঁৱে গৈ সুদখোৰক কৰিব গ্ৰেপ্তাৰ গতিকে সুদখোৰ যদি কোনোবাই আছে তেনেহ'লে এতিয়াৰ পৰা আপুনি সাৱধান হৈ যাওক আৰক্ষীৰ হাতত আহি পৰিছে সুদখোৰৰ কেইবাজনীয়া তালিকা ইতিমধ্যে আৰক্ষীৰ হাতত তালিকা আহি গৈছে সুদখোৰসকল সাৱধান হওক আৰক্ষীয়ে সংগ্ৰহ কৰিছে সুদখোৰৰ নাম আৰু ঠিকনা ইতিমধ্যে সুদখোৰৰ নাম আৰু ঠিকনা আৰক্ষীয়ে সংগ্ৰহ কৰিছে যিকোনো মুহূৰ্তত আৰক্ষীয়ে চলাব অভিযান যিকোনো মুহূৰ্ততে আপোনাক ধৰিব পাৰে আৰক্ষীয়ে গতিকে আপুনি সাৱধান হৈ যাওক মুকালমুৱা কাঠা আদাবাৰীত সুদখোৰৰ দৌৰাত মুখ্যমন্ত্ৰীৰ সুদখোৰ অভিযানৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ সুদখোৰ অভিযান ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে গতিকে ৰাজ্যৰ সুদখোৰসকল সাৱধান হৈ যাওক যিকোনো মুহূৰ্ততে আপুনি গ্ৰেপ্তাৰ হ'ব পাৰে আৰক্ষীৰ হাতত ইতিমধ্যে তালিকা আহি গৈছে পূৰ্বেও মুকালমুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও সুদখোৰসকল ইতিমধ্যে সাৱধান হ'ব লাগিব আৰক্ষীৰ হাতত ইতিমধ্যে কেইবাজনীয়া তালিকা আহি পৰিছে গতিকে আপোনাৰ জিলাত বা আপোনাৰ অঞ্চলত যদি সুদখোৰ আছে তেনেহ'লে সাৱধান হওক কাৰণ আৰক্ষীয়ে যিকোনো মুহূৰ্তত সুদখোৰক গ্ৰেপ্তাৰ কৰিব পাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ ৰেচন কাৰ্ড নাই নেকি যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আপুনি আজিয়ে আবেদন কৰক কাৰণ ৰেচন কাৰ্ড থাকিলে আপোনালোকে চৰকাৰৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সহায় সহযোগিতা আৰু আঁচনি লাভ কৰিব আজিয়ে আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব বহুকেইটা সা সুবিধা প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিবই যদি আপোনাৰ তাত ৰেচন কাৰ্ড নাই তেনেহ'লে আপুনি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰক যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই আপুনি আবেদন কৰক কাৰণ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়া চাউলেই নহয় ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাকৈ বিনামূলীয়া স্বাস্থ্য সেৱা কেৱল বিনামূলীয়া স্বাস্থ্য সেৱাই নহয় আপুনি ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ দৰে 1250 টকা প্ৰতি মাহে লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনি পাব গতিকে আপোনাৰ তাত যদি ৰেচন কাৰ্ড নাই তেনেহ'লে আপুনি এতিয়াই ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰক ৰেচন কাৰ্ড থাকিলে আধা দামত লাভ কৰিব উজালা আঁচনি ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে আপুনি আধা দামত ৰন্ধন গেছো লাভ কৰিব গতিকে আজি আপোনাৰ ৰেচন কাৰ্ডখনৰ বাবে আবেদন কৰক আৰু ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ হ'লে আপুনি সুলভ মূল্যৰ দোকানীৰ সৈতে ইতিমধ্যে যোগাযোগ কৰক যদি আপোনাৰ ৰেচন কাৰ্ড নাই সুলভ মূল্যৰ দোকানৰ সৈতে যোগাযোগ কৰাৰ পাছত তাত যি প্ৰয়োজনীয় নথিপত্ৰ লাগে সেই নথিপত্ৰ দি আপুনি এতিয়াই আবেদন কৰক ৰেচন কাৰ্ড থাকিলে আপুনি বিনামূলীয়া চাউল লগতে 5 লাখ টকাৰ চিকিৎসা লগতে চৰকাৰী ঘৰ লগতে অৰুণোদয় আঁচনি পাব যদি আপুনি ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে আপুনি আবেদন কৰি লওক দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈৰ পৰা 11 দিনৰ বাবে নাথাকিব বিদ্যুৎ ক'ত নাথাকিব বিদ্যুৎ জানি লওক লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ ৰাজ্যত বহু প্ৰান্তত কাইলৈৰ পৰা 11 দিনৰ বাবে নাথাকিব বিদ্যুৎ সেৱা 23 আৰু 24 নৱেম্বৰত নাথাকিব বিদ্যুৎ পুৱা 6 বজাৰ পৰা 10 বজালৈ বন্ধ থাকিব বিদ্যুৎ সেৱা মেৰামতিৰ কাৰণে 12 দিন পৰ্যন্ত নাথাকিব বিদ্যুৎ বিভাগে ইতিমধ্যে জাৰি কৰিছে জাননী খুজাই বিদ্যুৎ বিভাগৰ তৰফৰ পৰা জাৰি জাননী 2 3 4 6 9 7 ডিসেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা মেৰামতিৰ কাৰণে 12 দিন পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা গতিকে আপোনাৰ যিখিনি বিদ্যুতৰ মানে কাম কাজ আছে আপুনি তেই কৰি লওক কাৰণ মেৰামতিৰ কাৰণে ইতিমধ্যে বিদ্যুৎ সেৱা বন্ধ কৰা হ'ব বুলি খুজাই বিদ্যুৎ বিভাগৰ তৰফৰ পৰা এটা জাননী প্ৰকাশ কৰা হৈছে 2 3 4 6 7 আৰু 9 আৰু 10 ডিসেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা মেৰামতিৰ কাৰণে 12 দিন পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা